নমস্কাৰ। সকলোৱে কৈ আছিল যে অংকৰ এটা ভিডিঅ' আপুনি বাইদেউ দিব। আপোনাৰ জেনেৰেল নলেজবিলাক পঢ়ি বুজি পাওঁ, অংকটো আপোনাৰ পৰা বুজিব বিচাৰোঁ। এই কথাষাৰে মোক অনুপ্ৰাণিত কৰিছিল। মই যদিও অংকৰ ভিডিঅ' বনোৱা নাছিলোঁ, তথাপি তেওঁলোকৰ কথা মতে আগবাঢ়িছোঁ। মই প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ। ইয়াৰ আগৰবাৰ অংকত আহিছিল যে মধ্যমা উলিয়াবলৈ, বহুতে পৰা নাছিলে। মধ্যমা যদি উলিয়াবলৈ দিয়ে, তেতিয়া মধ্যমা উলিয়াবলৈ দিওঁতে কেইবাটাও সংখ্যা দিয়ে, কেতিয়াবা 10টা, 12টা, 8টা, 6টা তেনেকৈ। আপোনালোকক এনেকৈ প্ৰশ্নটো চাওকচোন, 1, 2, 4 এনেকৈ পেলাই আপোনাৰ উল্টা পুল্টাকৈ 13টা সংখ্যা দিছে 12লৈকে। এই মধ্যমা উলিয়াবলৈ হ'লে নিয়মটো হৈছে ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজাই ল'ব লাগিব। এতিয়া চাওক, মই কমত সজাই ল'লোঁ, ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। 1, 1, 3টা দিছে, মই 3টা লিখিলোঁ, 2 লিখিলোঁ, 4 এটা দিছে, 5 দুটা দিছে, 7 এটা, 8 তেনেকৈ যিকেইটা দুটা দিছে একেলগে লগাই ল'লোঁ। এতিয়া মধ্যমা উলিয়াওঁতে ইয়াতে মই সংখ্যা পালোঁ 13টা। আপোনালোকে 13টা লিখিছেনে নাই গণনা কৰি ল'ব। মই 13টা লিখি ল'লোঁ। লৈ ইফালৰ পৰা 6টা, সিফালৰ পৰা মই 6টা বাদ দিলোঁ। মাজতে যি সংখ্যাটো পালোঁ সেই সংখ্যাটোৱেই হ'ব মধ্যমা। মধ্যমা উলিওৱা খুব সহজ, সেইকাৰণে এই ভিডিঅ'টো মই দি দিছোঁ। মধ্যমাটো বৰ ধুনীয়াকৈ শিকি ল'ব পাৰিব। তাৰ পাছত মই আৰু এটা মধ্যমা উলিয়াৰ নিয়ম দি দিছোঁ, চাওকচোন। যদি এতিয়া তাত 13টা সংখ্যা দিছিলে, ইফালে 6টা সিফালে 6টা দিলোঁ, মাজৰ সংখ্যাটো মধ্যমা। যদি 8টা সংখ্যা দিয়ে, জুৰীয়া সংখ্যা দিয়ে, তেতিয়া আপুনি কেনেকৈ মধ্যমা উলিয়াব? তেতিয়া উলিয়াব লাগিব একেই ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজাই ল'ব। ইয়াতো মই সজাই ল'লোঁ, 2 দুটা, 3 এটা, 5 দুটা, 6 7 9 দেখিছেনে? এতিয়া মধ্যমা উলিয়াবলৈ হ'লে মধ্যমাত দুয়ো কাষে, বাওঁ আৰু সোঁ কাষে সমান সমান সংখ্যা হ'ব লাগিব। সেইকাৰণে এইফালে 3টা, সিফালে 3টা, বাওঁৱে সোঁৱে 3টা বাদ দি মাজৰ যি দুটা সংখ্যা আছে সেই দুটা সংখ্যা ল'লোঁ। 2টা 5 আছিলে, সেইকাৰণে 2টা 5ক মই যোগ কৰি দিলোঁ আৰু 2ৰে হৰণ কৰি দিলোঁ আৰু মধ্যমাটো পাই গ'লোঁ। এনেদৰে মধ্যমা উলিওৱা হয় দেই। মধ্যমা উলিওৱা নিয়ম এইটো। তোমালোকে ঘৰতো নিজেও দুটামান মধ্যমা উলিওৱা অংক কৰি চাবা, নিশ্চয় পাৰিবা। তাৰ পাছত মই এতিয়া এটা বেলেগ প্ৰশ্নলৈ আহিছোঁ। যদি মৌলিক সংখ্যাৰ গড় উলিয়াবলৈ দিয়ে, এতিয়া আমি জানো যে মৌলিক সংখ্যা কাক বোলে? মৌলিক সংখ্যা তাকেই বোলে যিটো সংখ্যা একতকৈ ডাঙৰ আৰু সেই সংখ্যাটোৰেহে হৰণ যায়, তাকেই মৌলিক সংখ্যা দিয়ে বোলে। এতিয়া হ'ল 70ৰ পৰা 90ৰ মাজত থকা মৌলিক সংখ্যাসমূহৰ গড় উলিয়াবলৈ দিছে। এতিয়া আমি 70ৰ পৰা 90লৈকে মৌলিক সংখ্যাকেইটা প্ৰথমতে উলিয়াই ল'ব লাগিব। 70ক হৰণ যায় অন্য সংখ্যাৰে, 61ক সেই সংখ্যাটো আৰু একেৰেহে হৰণ যায়, 61 হ'ব। 63কো সেই 1 আৰু 73ৰেহে হৰণ যায়। তাৰপিছত এনেকৈ আপুনি চাওক, যিকেইটা সংখ্যাক 1 আৰু সেই সংখ্যাটোৰেহে হৰণ যায় সেইকেইটাই হ'ব মৌলিক সংখ্যা। মই মৌলিক সংখ্যাকেইটা প্ৰথমতে বাছি ল'লোঁ, 71, 73, 79, 83, 89। এইকেইটাক আৰু বেলেগ সংখ্যাৰে হৰণ নাযায়। আটাইকেইটা পাতি লৈ মই যোগ কৰি দিলোঁ আৰু সংখ্যা কেইটা আছে? 70ৰ পৰা 90লৈ পালোঁ মই 5টা সংখ্যা, তলত 5ৰে মই হৰণ কৰি দিলোঁ। এতিয়া যোগ কৰি পালোঁ 395, 5ৰে হৰণ কৰোঁতে পালোঁ 79। এনেকৈ মৌলিক সংখ্যাৰ গড় উলিওৱা হয়। এই নিয়মটো মই সহজ নিয়ম কাৰণে লৈ আহিছোঁ। অংকটো প্ৰথম পঢ়োঁতে বৰ টান লাগিব, কিন্তু অংক যদি বুজি লোৱা হয় ই বহুত সহজ। এনেকৈ মৌলিক সংখ্যাৰ গড় উলিওৱা হয়। তোমালোকে শিকি ল'বা দেই, বহুত সহজ। পৰীক্ষাত ভয় নাখাবা, প্ৰশ্নটো দুবাৰ পঢ়িবা, পঢ়িলে প্ৰশ্নটো উত্তৰ কৰিবলৈ সহজ হয়, বিশেষকৈ অংক প্ৰশ্নকেইটা। বুজিছানে বাৰু? মৌলিক সংখ্যা কাক বোলে এইটো সূত্ৰটো মনত থাকিব লাগিব, কাৰণ 1 বা 1তকৈ ডাঙৰ আৰু সেই সংখ্যাটোৱেহে মানে হৰণ যাব, সেইটোৱে মৌলিক সংখ্যা। তাৰ পাছতে আহিলোঁ মই, ধৰা কোনোবাৰ যদি গড় উলিয়াবলৈ দিয়ে হয়, গড় কেনেকৈ উলিয়াই চাওক। এইটো প্ৰশ্ন দিছোঁ, ৰমেনে হোজাইৰ পৰা ডবকালৈ 10 কিলোমিটাৰ আৰু ডবকাৰ পৰা লংকালৈ 6 কিলোমিটাৰ গ'লে তেওঁ পথৰ গড় গতি কিমান হ'ব? এতিয়া সূত্ৰ এটা লৈ ল'ব লাগিব। সূত্ৰটো হৈছে 2 × x × y, তলত লিখিব x + y। এতিয়া তেওঁ দুটা পথ গৈছে, সেইকাৰণে 2 × কিমান গ'ল? 10 কিলোমিটাৰ পূৰণ, আৰু কিমান গ'ল? ডবকাৰ পৰা লংকালৈ 6। তলত লিখিলোঁ x + y, x হ'ল 10, y হ'ল 6। এতিয়া আপোনালোকৰ 10 × 6 = 16, তলত লিখিলোঁ, আৰু 2
পূৰণ 10 পূৰণ 6 120 হ'ল। 120ক 15ৰে হৰণ কৰিলোঁ, আমি পালোঁ হৰণ কৰি দিওঁতে 2ৰে কৰোঁতে 60 আৰু 8 ভাগৰ 60 হ'লে 8 ভাগৰ 60 হৰণ কৰি দিলোঁ 7.5 পালোঁ। এনেকৈ গড় গতিবেগ এনেকৈ উলিওৱা হয়। সূত্ৰটো মনত ৰাখি লওক, 2 into x into y বাই x plus y। x plus y তলত হ'ব, ওপৰত হ'ব 2 into x plus y। তাৰপিছতে মই আৰু এটা দি দিওঁ, স্থানীয় মান। এইকেইটা প্ৰশ্ন আহিছে, সেইকাৰণে তাৰে মই বনাই দিছোঁ। স্থানীয় মানত পাৰ্থক্য দিলে কি কৰিব? যদি স্থানীয় মানৰ পাৰ্থক্য উলিয়াবলৈ দিয়ে তেতিয়া বিয়োগ কৰিব লাগিব। মই নিয়মকেইটাহে বনাই দিছোঁ। এতিয়া দিছে চোৱা, 54,500 থকা 5 সংখ্যাটোৰ স্থানীয় মান কিমান? এতিয়া প্ৰথম 5 সংখ্যাটোৰ স্থানীয় মান হ'ল শতক আৰু দ্বিতীয় 5 সংখ্যাটোৰ স্থানীয় মান হ'ল হাজাৰ, মানে 50,000 বা অযুত, 5 অযুত বা 50,000। এতিয়া 50 পাৰ্থক্য উলিয়াবলৈ দিছে, দুইটা 5ৰ মাজৰ পাৰ্থক্য কিমান? 50,000 বিয়োগ 500 49,500। এই প্ৰশ্নটো কৈছিলে যে 54,500 থকা 5 সংখ্যাটোৰ স্থানীয় মানৰ পাৰ্থক্য উলিয়াব দিলে। এতিয়া 49,500 হ'ল। তেনেকৈ মই আৰু এটা প্ৰশ্ন দি দিছোঁ। প্ৰশ্নটো হৈছে, ৰহিমে 500 টকা এটা চোলা কিনি 575 টকাত বিকিলে, শতকৰা লাভ কিমান হ'ব? ৰহিমে কিনা দাম কিমান? 500 টকা, বেচা দাম কিমান? 575 টকা লিখি ল'ব। লাভ কিমান হ'ল? 75 টকা। এতিয়া সূত্ৰটো হ'ল ওপৰত লাভ, তলত কিনা ইনটু 100%। আমাক হেৰি উলিয়াব দিছে, শতকৰা উলিয়াব দিছে। এতিয়া কিনা দামটো তলত লিখিলোঁ 500 আৰু বেচা দাম কিমান? 575 টকা লাভ হৈছিল, ওপৰত লিখি ল'লোঁ ইনটু 100। আপুনি হৰণ কৰি দিয়ক, 15% পাব। এনেকৈ যদি আপোনালোকে অংকৰ এই সূত্ৰকেইটা মনত ৰাখে, তেনেহ'লে এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকৰ টান নহ'ব দেই। মই আজি এই 4টা অংককে দিছোঁ। কালিলৈ মই আকৌ এটা নতুন ভিডিঅ' বনাম। ধন্যবাদ, আপোনালোকে চাব।